নিশ্চয়কৈ ঋতুচক সুন্দৰ ক্ষণৰ সাক্ষী হ'ল সমগ্ৰ অসমবাসী ৰাইজ আৰু এই মুহূৰ্তত মই যিহেতু চৰাইদেউত উপস্থিত আছোঁ আৰু চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিক যি ঘোষণা সেই আনুষ্ঠানিক ঘোষণাৰ পিছতে আচলতে চৰাইদেউত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত বানফি যি পূজা আহোমৰ যি পৰম্পৰাগত যি বানফি পূজা সেই বানফি পূজা এই মুহূৰ্তত ইয়াত কৰি থকা হৈছে আৰু এই মুহূৰ্তত যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মোৰ দৰ্শকসকলক যিহেতু আমি ইয়াৰ পৰা দুজনকৈ যি সাংবাদিকে পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ হৈছে আৰু স্থানীয় এজন ব্যক্তি আছে আমি তেওঁৰ পৰা আচলতে জানিব বিচাৰিম যিহেতু চৰাইদেউবাসীৰ কাৰণে আজি এটা খুব ভাল লগা দিন আৰু যিহেতু এক মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'ল এই মুহূৰ্তত চৰাইদেউ এজন স্থানীয় ব্যক্তি হিচাপে এই মুহূৰ্তত অনুভৱটো কেনে? সঁচাকৈ আমি বহুত মানে প্ৰত্যাশাৰে ৰখি আছিলোঁ আজিৰ দিনটোৰ কাৰণে। ইয়াৰ কাৰণে কষ্ট কৰিছিলে বহুতে কষ্ট কৰিছিলে, ডিপাৰ্টমেণ্টে কৰিছে, চৰকাৰে কৰিছে, বহুত মানে শুভাকাংক্ষী আছে, সকলোৱে মানে নিস্বাৰ্থভাৱে ইয়াক জিলিকাই ৰাখিবৰ কাৰণে, ইয়াক ধৰি ৰাখিবৰ কাৰণে, জাতিৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে এই বস্তুটো আমাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁলোকে ইয়াক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিলে আৰু সেই প্ৰক্ৰিয়াত আজি আমি জয়ী হৈছোঁ বুলি কৈছোঁ। গতিকে আজি আমি বিজয় দিৱস পালন কৰিছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে বিজয় দিৱস পালন কৰিছোঁ। আজি আমি আমাৰ চৰাইদেউবাসী ছাইডৰ লগতে অসমৰ ছাইড এটা লগতে আমাৰ ভাৰতৰ আৰু তাৰ লগতে আজি আমাৰ বিশ্বৰ বাসীৰ মাজত জিলিকাই ৰখা এটা বিশ্বৰ ক্ষেত্ৰত এটা জিলিকি থকা ছাইট হিচাপে আমি চৰাইদেউক উপস্থাপন কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে। লগতে আমি যিসকলে ইয়াত চেষ্টা কৰিছিলে এই কাৰ্যত মানে ওতঃপ্ৰোতভাৱে জড়িত আছিলে তেওঁলোকৰ কাৰণে মই এটা একদম মানে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে ভাৰতবৰ্ষৰ 43 সংখ্যক আৰু অসমৰ যি কাজিৰঙা আৰু যি মানস অভয়াৰণ্য সেই মানস অভয়াৰণ্যৰ পিছত তৃতীয় স্থানত এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ, সেই চৰাইদেউ আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ল। আনুষ্ঠানিকভাৱে যি ঘোষণা সেই ঘোষণাৰ পিছতে এই মুহূৰ্তত চৰাইদেউৰ এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে। এই মুহূৰ্তত যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো পণ্ডিতাইমৰ দৰ্শকসকলক যিহেতু দেখাবলৈ চেষ্টা কৰিছোঁ। এইদৰে আচলতে যি আনুষ্ঠানিক ইউনেস্কোৰ যি আনুষ্ঠানিক ঘোষণা সেই ঘোষণাৰ পিছতে চৰাইদেউবাসী এইদৰে আচলতে উৎফুল্লিত হোৱা পৰিৱেশ দেখা গৈছে। যিহেতু 90টাকৈ যি মৈদাম কৌজনৰ যি 90টাকৈ মৈদাম সেই মৈদাম ইতিমধ্যে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত যি আনুষ্ঠানিকভাৱে স্বীকৃতি পাইছে আৰু মুহূৰ্তত স্বীকৃতি পোৱাৰ পিছত যি ঘোষণা সেই ঘোষণাৰ পিছতে এইদৰে আচলতে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।